নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দি আছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে জবৰ যোনখিনি ডিটেইলছ খিনি যাতে ভালদৰে বুজি পায় সমনষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়সনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে লেটেষ্ট প্ৰাইভেট জব ইন আসাম হোটেল সেক্টৰৰ লগতে আপোনালোকৰ ভালেমান ভেকেন্সি আছে সম্পূৰ্ণ যদি ভিডিওটো চাব তেতিয়া গটেখিনি বুজি যাব ভালদৰে আৰু তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱা নাই চাব পাৰে পেকেজিং আৰু স্কেনিংৰ ভেকেন্সি চলি আছে ইন্টাৰেষ্টেড হলে চাব পাৰে আপোনালোকৰ 13000 ৰ পৰা 19500 টকা দৰমহা হ'ব বহুত এটা ইম্পৰ্টেন্ট ভিডিও এটা আৰু আসাম নিউ প্ৰাইভেট জব ভেকেন্সি চলি আছে আন একাডেমিৰ ভেকেন্সি মাৰুতি সুজুকি ডিলাৰৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে আমৰিছ সিমেন্টৰ ভেকেন্সি ফুড কোম্পানী ভেকেন্সি অল আসাম প্ৰাইভেট জব ভিশাল মেগামাৰ্ট এফএমচিজি মাইক্ৰ ফাইনেন্স বেংকৰ ভেকেন্সি আহি থাকে সো আপোনালোকে সদায় যাতে ভিডিওবোৰ চাই ৰেগুলাৰ যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আৰু লাষ্ট ডে যোৱাৰ আগতে যাতে আবেদনটো কৰিব পাৰে আজি আপোনালোকৰ আহিছে লেটেষ্ট প্ৰাইভেট জব ইন আসাম 100% চাকৰি পাব যদি ভালদৰে আবেদন কৰে লাষ্ট ডেটৰ আগত হোটেল সেক্টৰৰ ভালেমান ভেকেন্সি আছে ডাইৰেক্ট ইন্টাৰভিউ হ'ব দৰমহা হ'ব 30000 মান এটা এভাৰেজ থাকিব কিছুমানত 20000 18000 এনেকৈ দৰমহা পাব পাৰে প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ এটা হাউচিং সোসাইটিৰ পৰা আহিছে গুৱাহাটীৰ আৰু এজন আপোনালোকৰ সিভিল ইঞ্জিনিয়াৰ বিচৰা হৈছে ডিপ্লোমা অন কন্ট্ৰাকচুৱেল বেচিছ ফৰ 6 মাহৰ কাৰণে কন্ট্ৰাকচুৱেল বেচিছৰ কাৰণে সিভিল ইঞ্জিনিয়াৰ ডিপ্লোমা কৰা কেণ্ডিডেট বিচৰা হৈছে স্যালাৰি হ'ব 25000 পাৰ মান্থ আৰু আপোনালোকক এটা সিঙ্গল ৰুম দিয়া হ'ব থাকিবৰ কাৰণে সো ৰুমৰ যোনটো আপোনালোকৰ খৰচ এটো নকৰিলে হ'ব এটা গুৱাহাটীত বাহিৰৰ পৰা যদি আহে বাহিৰৰ ডিস্ট্ৰিক্টৰ পৰা কামৰূপ মেট্ৰ যদি চাকৰি কৰিব খুজে যদি ডিপ্লোমা আছে ৰুমত আৰামছে থাকিব পাৰিব মিনিমাম খালি 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব সিমিলাৰ ফিল্ডত কাম কৰা সো ইন্টাৰেষ্ট যদি হয় WhatsApp নম্বৰ ইমেইল আইডি দি আছে 15 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে পল্লবী মটৰছ এটা মাৰুতি সুজুকি ডিলাৰশ্বিপ হয় গণেশগুৰি আপোনালোকৰ আছে ভাঙঘৰটো আছে আৰু ৰিলেশনশিপ মেনেজাৰ সেল এক্সিকিউটিভৰ ভেকেন্সি 25 টা পোষ্ট আছে পে আপ টু 11000 নেগোশিয়েবল বেসড অন এক্সপেৰিয়েন্স 18 পৰা 30 বছৰ বয়সৰ কেণ্ডিডেট বিচৰা হৈছে মেল কেণ্ডিডেট হ'ব লাগিব এৰ ফিমেলে নোৱাৰে মিনিমাম গ্ৰেজুৱেচন কৰা হ'ব লাগিব স্মাৰ্ট লুকিং আৰু প্ৰেজেন্টেবল এক্সপেৰিয়েন্স কেণ্ডিডেট আৰু এখন টু হুইলাৰ হ'ব লাগিব উইথ ভ্যালিড ড্ৰাইভিং লাইসেন্স এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্সে পাৰিব ফ্ৰেছাৰ্ছও পাৰিব ফ্ৰেছাৰ্ছ আৰ অলসো ওয়েলকাম বাট এক্সপেৰিয়েন্স আৰ প্ৰেফাৰ্ড সো এক্সপেৰিয়েন্সে খালি অলপমান প্ৰেফাৰেন্সটো বেছি হ'ব ফ্ৰেছাৰ্ছও পাৰিব এক্সপেৰিয়েন্সও পাৰিব দুটা কেণ্ডিডেটে এটা চাকৰি আবেদন কৰিব পাৰিব নে ভেকেন্সি আপোনালোকৰ শোৰুম হোষ্টেল ৰিসেপশনিষ্টৰ এটা ভেকেন্সি আছে 11000 স্যালাৰি বেসড অন এক্সপেৰিয়েন্স 18 পৰা 30 বছৰ বয়সৰ হ'ব লাগিব মিনিমাম গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু ফিমেল কেণ্ডিডেট হ'ব লাগিব এটা মেলে নোৱাৰে ওপৰটো মেলে পাৰিব এটা ফিমেলে পাৰিব আৰু মিনিমাম গ্ৰেজুৱেচন বা এবভ স্মাৰ্ট লুকিং প্ৰেজেন্টেবল আৰু এক্সপেৰিয়েন্স কেণ্ডিডেট এটো চাকৰি কাৰণে এলিজিবল হৈ যাব সো এটো কাৰণে আপোনালোকৰ কেনেদৰে আবেদন কৰিব ইন্টাৰেষ্টেড হয় ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ কাৰণে যাব পাৰে বা সিভিখন ইতিয়া যদি আপোনালোকৰ জমা দিয়ে তাৰপিছত ইন্টাৰভিউ কাৰণে গলে হল আৰু কন্টাক্ট নাম্বাৰো দি আছে যোগাযোগখিনি কৰিব পাৰে ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ আছে আপোনালোকৰ 6 ছেপ্টেম্বৰ 7 ছেপ্টেম্বৰ আৰু 9 আৰু 10 ছেপ্টেম্বৰ 11টা বজাৰ পৰা 1টা বজালৈ হ'ব আপোনালোকৰ পল্লবী মটৰছ মাৰুতি সুজুকি আপোনালোকৰ ভাঙঘৰ বিছে ডোনা প্লেনেট গুৱাহাটী সো আপুনি ইন্টাৰেষ্টেড যদি হয় কন্টাক্ট কৰি ইন্টাৰভিউ কাৰণে যাব পাৰে যদি কন্টাক্ট কৰা নাযায় ডাইৰেক্ট ইন্টাৰভিউ কাৰণে নাযাব কিবা ইন্টাৰভিউটো চেঞ্জও হৈ যায় তেতিয়া আপোনাৰ প্ৰবলেম হ'ব এটা কাৰণে এবাৰ কন্টাক্ট কৰি ইন্টাৰভিউ কাৰণে গলে হ'ল আৰু যাক অৰিজিনাল জব আপডেটবোৰ লাগে এইটো চেনেল খালি ফলো কৰিলে হ'ল বহুত চেনেল পাব অসমত প্ৰাইভেট জব থকা কিন্তু এইটো চেনেলত যোনটো ভিডিও দিয়ে হেইটো কপি কৰি বেলেগ চেনেলত দিয়ে এটা মানে আপোনালোকৰ টাইমটো বচাবৰ কাৰণে এইটো চেনেল চালে মই ভাবো এটা চাকৰি পাবলৈ সক্ষম হ'ব যেটো বহুত কেণ্ডিডেট আপোনালোকৰ পায় মান্থলি আপোনাৰ হাজাৰ কেণ্ডিডেট এইটো চেনেলৰ পৰা পাই আছে মই আপোনাক প্ৰুফ দেখাই থাকো সো আৰামছে আবেদন কৰিব পাৰিব নে ভেকেন্সি আপোনালোকৰ আহিছে হায়াত হস্পিটেল গুৱাহাটীৰ ভেকেন্সি এক্সিকিউটিভ ফাইনেন্স আৰু একাউন্টছৰ কাৰণে তিনিটা ভেকেন্সি বিকম এমকম বা সিএ ইন্টাৰ্ন 2 to 5 ইয়াৰ্ছ এটা অভিজ্ঞতা হ'ব লাগিব একাউন্টছ ফিল্ডত আগতে কাম কৰা ফাৰ্মাসি এছিষ্টেণ্টৰ দুটা ভেকেন্সি এটো কাৰণে এইচএস বা গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু ফাৰ্মাসিষ্টৰ কাৰণে আপোনালোকৰ এছিষ্টেণ্টৰ কাৰণে 2 to 5 ইয়াৰ্ছ ফাৰ্মাসিত কাম কৰা আপোনালোকৰ অভিজ্ঞতা এটা লাগিব যদি ইন্টাৰেষ্টেড যদি অভিজ্ঞতাখিনি আছে দুটা পোষ্ট আবেদন কৰিব পাৰে বা এটা কৰিব পাৰে হেডিং খালি লিখি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব একদমে নাপাৰিব তেতিয়া হে ইন্টাৰভিউ কাৰণে মাতা হ'ব আৰু 8
ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক নে ভেকেঞ্চি আপোনালোকৰ এটা গুৱাহাটী বেষ্ট ইনষ্টিটিউট ফেকাল্টিৰ ভেকেঞ্চি আপোনালোকৰ আহিছে সাউণ্ড নলেজ থকা আৰু ইনষ্টিটিউচনৰ নাম হ'ল আপোনাৰ চাগে এডুকেশ্যন চাগে চ' এডুকেশ্যনৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে ষ্টেন'গ্ৰাফি ভেকেঞ্চি প্ৰথম এইটো কাৰণে ডিপ্ল'মা বা ITI ইন ষ্টেন'গ্ৰাফি MS অফিচ TTP টেলি ERP 9 চ' এইটো কাৰণে আপোনালোকৰ PGDC এখন কৰা হ'লে হ'ব চ' ইণ্টাৰেষ্ট যদি হয় কণ্টেক্ট নম্বৰ তলত দি আছে 5 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে আদিত্য বিৰলা সান লাইফ ইঞ্চুৰেঞ্চৰ ভেকেঞ্চি RO4 বেন চেনেল চ' ডিমাপুৰ আৰু গুৱাহাটীৰ ভেকেঞ্চি 2 বছৰ অভিজ্ঞতা থকা কোৱালিফিকেশ্যন এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব চ' ইণ্টাৰেষ্ট যদি হয় আপোনালোকৰ নিজৰ ৰিজিউমখন এইটো ইমেইলত পঠাই দিব পাৰে আৰু 5 ছেপ্টেম্বৰৰ আগত যাতে পঠাই দিয়ে লাষ্ট ডেট যোৱাৰ পিছত যদি আবেদন কৰে কেতিয়াও ইণ্টাৰভিউৰ কাৰণে মাতা নহয় চ' নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ পাথৰকুৰিৰ পৰা আহিছে CEC অৰ্থাৎ কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ কম্পিউটাৰ টিচাৰৰ ভেকেঞ্চি এইটো কাৰণে গ্ৰেজুৱেশ্যন প্লাছ PGDC অৰ্থাৎ পষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন কৰা হ'লে হ'ল কণ্টেক্ট নম্বৰ দি আছে 5 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেঞ্চি ACI ক্ৰিকেট একাডেমি গুৱাহাটীৰ ভেকেঞ্চি হোষ্টেল ৱাৰ্ডেন ফৰ হুইচ এপ্লিকেশ্যন ইনভাইটেড ফৰ ডিজাৰ্ভিং আৰু কোৱালিফাইড কেণ্ডিডেট প্ৰফেশ্যনেলি কোৱালিফাইড কেণ্ডিডেট হ'ব লাগিব এইটো চাকৰিৰ কাৰণে ইণ্টাৰেষ্টেড হয় নিজৰ ৰিজিউমখন বা বায়'ডাটাখন এইটো ইমেইলত পঠাই দিব পাৰে চেলাৰী আৰু আদাৰ পাৰ্ক আৰু নেগচিয়েবল লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 6 ছেপ্টেম্বৰ তাৰ আগতে যাতে আবেদন কৰে তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব চ' গোটেইখিনি দিয়া আছে চিলেকশ্যন কৰা হ'ব তাৰপিছত ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব নে ভেকেঞ্চি নগাঁৱৰ পৰা আহিছে ইউভেন এডুকেটিভ ট্ৰেইনাৰৰ ভেকেঞ্চি ইলেক্ট্ৰনিক্স আৰু হাৰ্ডৱেৰৰ কাৰণে এইটো কাৰণে BTech বা ডিপ্ল'মা ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন কৰা হ'লে হ'ল লোকেশ্যন হ'ব জব লোকেশ্যন নগাঁও চ' ইণ্টাৰেষ্টেড হয় নিজৰ ৰিজিউমখন এইটো ইমেইলত পঠাই দিব পাৰে আৰু মেনশ্যন কৰি দিব ইলেক্ট্ৰনিক্স বুলি ছাবজেক্ট লাইনত তেতিয়াহে কোম্পানী গম পাব যে এইটো কেণ্ডিডেটে এইটো চাকৰিৰ কাৰণে আবেদন কৰিছে 7 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হয় নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ গুৱাহাটীৰে ভেকেঞ্চি দ্য হোটেল পেলেচিয়ৰ আৰু পেচনেট আৰু ডেডিকেটেড কেণ্ডিডেট বিচৰা হৈছে ডাইনামিক টিমৰ কাৰণে আৰু আপোনালোকৰ হাউচকিপিং ছুপাৰভাইজাৰ এইটো কাৰণে অভাৰচি আৰু মেনেজ কৰিব লাগিব হাউচকিপিং অপাৰেশ্যন এনচিয়ৰ কৰিব লাগিব যাতে ক্লিন আৰু কমফৰ্টেবল এনভাইৰনমেণ্টবোৰ হৈ আছে নে এইটো কাৰণে হোটেল মেনেজমেণ্ট কৰা হ'লে হ'ব বা 12 পাছ কৰা হ'লে হ'ব F&B কেপ্টেইনৰ কাৰণে ছুপাৰভাইজাৰ আৰু কোঅৰ্ডিনেট কৰিব লাগিব অপাৰেশ্যন ফৰ আৱাৰ ফুড বেভৰেজেছ আউটলেট ডেলিভাৰিং এক্সেপশ্যনেল ছাৰ্ভিচ টু আৱাৰ গেষ্ট আৰু F&B GSS ষ্টুৱাৰ্ড এছিষ্টেণ্ট এইটো কাৰণে মিনিমাম আপোনালোকৰ প্ৰিপাৰেশ্যন আৰু ছাৰ্ভিচ অফ ফুড বেভৰেজেছ এইবোৰ জানিব লাগিব এনচিয়ৰ কৰিব লাগিব হায়েষ্ট ষ্টেণ্ডাৰ্ডখিনি মেইনটেইন হৈ আছে নে কোৱালিটি আৰু এফিচিয়েণ্টলি চেলছ এক্সিকিউটিভবোৰ ডেভেলপ আৰু ইমপ্লিমেণ্ট কৰিব লাগিব চেলছ ষ্ট্ৰেটেজিছবোৰ টু এট্ৰেক্ট নিউ বিজনেছ আৰু মেইনটেইন কৰিব লাগিব এক্সিষ্টিং ৰিলেশ্যন উইথ ক্লাইণ্ট এইটো কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব বাকীকেইটাৰ কাৰণে হোটেল মেনেজমেণ্ট যদি কৰা হৈ আছে পাৰফেক্টলি এইটো চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব চ' ইমেইল ID তলত দি আছে আবেদন কৰিব পাৰে আৰু যিহেতু 4টা পোষ্ট আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব 5 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক নে ভেকেঞ্চি জিপ কাৰ ডিলাৰশ্বিপৰ ভেকেঞ্চি বেহৰবাৰী গুৱাহাটী বডি শ্বপ ছুপাৰভাইজাৰৰ ভেকেঞ্চি বডি শ্বপ ছুপাৰভাইজাৰৰ কাৰণে ITI বা অট'মোবাইল ছেক্টৰত অভিজ্ঞতা হ'লে হ'ব আৰু এক্সপিৰিয়েঞ্চ টেলিকলাৰ ফিমেলৰ কাৰণে এইটো কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন মাৰ্কেটিং ফিল্ড এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিব পাৰে 5 ছেপ্টেম্বৰৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিব নাপাহৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব একদমেই নাপাহৰিব যাতে সিহঁতে অলপ হেল্প হয় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব কিবা যদি বুজিব না কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা না কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আমাৰ ইনষ্টাগ্ৰাম পেজো আছে তাতেও জইন কৰি থ'ব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব